লুৰিণজ্যোতি গৌৰৱ গগৈ দুইজনৰ কাৰণে মই ধাৰাবাহিকভাৱে লাগি আছোঁ আৰু লুৰিণজ্যোতি আৰু গৌৰৱ গগৈক জিকোৱাৰ কাৰণে সমস্ত শক্তি প্ৰয়োগ কৰিছোঁ। এতিয়া কংগ্ৰেছ দল আৰু অসম জাতীয় পৰিষদে তেওঁলোকৰ কাম কাজবিলাক আৰু বেছি বঢ়াব লাগিব আৰু আমি যিকোনো প্ৰকাৰে যিকোনো বুদ্ধিৰে যিকোনো কৌশলেৰে যিকোনো ৰণকৌশলেৰে সৈতে আমি লুৰিণজ্যোতি আৰু গৌৰৱ গগৈক জিকাবৰ কাৰণে কামত নামি পৰিব লাগিব আৰু আমি জিকাম। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ছাত্ৰ অৱস্থাৰ পৰাই কৈ আহিছিলে যে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোটটো প্ৰতিষ্ঠা কৰিব লাগে, হয়নে? সেইটোতো সদায় তেওঁ কৈ অহা শুনিছিলোঁ। তেওঁ যেতিয়া ছাত্ৰ সন্থাত আছিলে কোৱা শুনিছিলোঁ, AGPত থাকোঁতে কোৱা শুনিলোঁ, BJPত থাকোঁতে কোৱা শুনিলোঁ, কেন্দ্ৰীয় মন্ত্ৰীত থাকোঁতে কোৱা শুনিলোঁ, মুখ্যমন্ত্ৰী থাকোঁতে কোৱা শুনিলোঁ। কিন্তু এতিয়ালৈকে ডিব্ৰুগড় লোকসভা সমষ্টিৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যে নামৰূপ সাৰ কাৰখানাটোক বচাবৰ কাৰণে তেওঁ একো কাম কৰিব নোৱাৰে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ ভিতৰত যিসকল সোণোৱাল জাতিৰ লোক আছে, সোণোৱাল কছাৰী জাতিৰ লোক আছে, সোণোৱাল কছাৰী জাতিৰ লোকসকলৰ সমস্যা এটা কোনোবা এটা সমস্যা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এতিয়ালৈকে সমস্যা সমাধান কৰিলে নেকি? ডিব্ৰুগড়ৰ ৰাইজে সৰ্বানন্দ সোণোৱালক ইমান দিছে, কিন্তু সৰ্বানন্দ সোণোৱালে তাৰ বিপৰীতে ডিব্ৰুগড়ৰ ৰাইজক একো দিয়া নাই। মানুহে এতিয়া কয় যে সৰ্বানন্দ সোণোৱালৰ ইনকামিং আছে কিন্তু আউটগয়িং নাই। তেওঁ পুৰা পইচা আছে কিন্তু তেওঁ কাকো সহায় নকৰে। গতিকে যিজন মানুহে কেৱল ব্যক্তিগত স্বাৰ্থৰ কাৰণে সদায় মানুহৰ পৰা ভোট লয় আৰু জাতীয় স্বাৰ্থ এটাও পূৰণ নকৰে, সেই মানুহজনক সদায় ভোট দি থকাতকৈ তেওঁতো MP হৈয়ে আছে ন, ৰাজ্যসভাৰ MP হৈ আছে আৰু 4 বছৰ হৈয়ে থাকিব। তেওঁ MP হৈ থাকক, লাগিলে তেওঁ মন্ত্ৰীও হৈ থাকক, কিন্তু ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা ডিব্ৰুগড়বাসী ৰাইজে লুৰিণজ্যোতি গগৈক ভোট দি জিকাই দিয়ক। লুৰিণজ্যোতিয়ে ডিব্ৰুগড়ত হৈ অসমীয়া জাতিৰ হৈ তেওঁ দিল্লীত দপদপাই থাকিব। মই আশা কৰিম যে লুৰিণজ্যোতিয়ে অসমীয়া জাতিৰ নাম দিল্লীতো জ্বলাব পাৰে। লুৰিণজ্যোতি গৌৰৱ গগৈ দুইজনৰ কাৰণে মই ধাৰাবাহিকভাৱে লাগি আছোঁ আৰু লুৰিণজ্যোতি আৰু গৌৰৱ গগৈক জিকোৱাৰ কাৰণে সমস্ত শক্তি প্ৰয়োগ কৰিছোঁ। এতিয়া কংগ্ৰেছ দল আৰু অসম জাতীয় পৰিষদে তেওঁলোকৰ কাম কাজবিলাক আৰু বেছি বঢ়াব লাগিব আৰু আমি যিকোনো প্ৰকাৰে যিকোনো বুদ্ধিৰে যিকোনো কৌশলেৰে যিকোনো ৰণকৌশলেৰে সৈতে আমি লুৰিণজ্যোতি আৰু গৌৰৱ গগৈক জিকাবৰ কাৰণে কামত নামি পৰিব লাগিব আৰু আমি জিকাম। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ছাত্ৰ অৱস্থাৰ পৰাই কৈ আহিছিলে যে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোটটো প্ৰতিষ্ঠা কৰিব লাগে, হয়নে? সেইটোতো সদায় তেওঁ কৈ অহা শুনিছিলোঁ। তেওঁ যেতিয়া ছাত্ৰ সন্থাত আছিলে কোৱা শুনিছিলোঁ, AGPত থাকোঁতে কোৱা শুনিলোঁ, BJPত থাকোঁতে কোৱা শুনিলোঁ, কেন্দ্ৰীয় মন্ত্ৰীত থাকোঁতে কোৱা শুনিলোঁ, মুখ্যমন্ত্ৰী থাকোঁতে কোৱা শুনিলোঁ। কিন্তু এতিয়ালৈকে ডিব্ৰুগড় লোকসভা সমষ্টিৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যে নামৰূপ সাৰ কাৰখানাটোক বচাবৰ কাৰণে তেওঁ একো কাম কৰিব নোৱাৰে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ ভিতৰত যিসকল সোণোৱাল জাতিৰ লোক আছে, সোণোৱাল কছাৰী জাতিৰ লোক আছে, সোণোৱাল কছাৰী জাতিৰ লোকসকলৰ সমস্যা এটা কোনোবা এটা সমস্যা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এতিয়ালৈকে সমস্যা সমাধান কৰিলে নেকি? ডিব্ৰুগড়ৰ ৰাইজে সৰ্বানন্দ সোণোৱালক ইমান দিছে কিন্তু সৰ্বানন্দ সোণোৱালে তাৰ বিপৰীতে ডিব্ৰুগড়ৰ ৰাইজক একো দিয়া নাই। মানুহে এতিয়া কয় যে সৰ্বানন্দ সোণোৱালৰ ইনকামিং আছে কিন্তু আউটগয়িং নাই। তেওঁ পুৰা পইচা আছে কিন্তু তেওঁ কাকো সহায় নকৰে। গতিকে যিজন মানুহে কেৱল ব্যক্তিগত স্বাৰ্থৰ কাৰণে সদায় মানুহৰ পৰা ভোট লয় আৰু জাতীয় স্বাৰ্থ এটাও পূৰণ নকৰে, সেই মানুহজনক সদায় ভোট দি থকাতকৈ তেওঁতো MP হৈয়ে আছে ন, ৰাজ্যসভাৰ MP হৈ আছে আৰু 4 বছৰ হৈয়ে থাকিব। তেওঁ MP হৈ থাকক, লাগিলে তেওঁ মন্ত্ৰীও হৈ থাকক, কিন্তু ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা ডিব্ৰুগড়বাসী ৰাইজে লুৰিণজ্যোতি গগৈক ভোট দি জিকাই দিয়ক। লুৰিণজ্যোতিয়ে ডিব্ৰুগড়ত হৈ অসমীয়া জাতিৰ হৈ তেওঁ দিল্লীত দপদপাই থাকিব। মই আশা কৰিম যে লুৰিণজ্যোতিয়ে অসমীয়া জাতিৰ নাম দিল্লীতো জ্বলাব পাৰে।